মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8 মেথমেটিক্সৰ চেপ্টাৰ 1 পৰিমেয় সংখ্যাৰ যিকেইটা কাৰ্য আছে সেই কাৰ্যৰ ক্ৰম বিনিময় বিধিৰ ওপৰত যিকেইটা কাৰ্য আছে সেইকেইটা আলোচনা কৰিম। ইয়াৰ আগত আমি আবদ্ধ বিধি আলোচনা কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি যিকেইটা পিছৰ কাৰ্য আছে আৰু অনুশীলনী আছে আলোচনা কৰিম। গতিকে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কোৱেশ্যন হৈছে তলৰ সংখ্যাবোৰ যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে কৰিছোঁ। এতিয়া চোৱা প্ৰশ্নটো দিছে 26 আৰু 37, কিন্তু আমি প্ৰশ্নটো চোৱাৰ আগতে আমি ক্ৰম বিনিময় বিধি মানে কি চাওঁ আহা। ক্ৰম বিনিময় বিধি মানে ক্ৰম বিনিময় বিধি। এতিয়া চোৱা ক্ৰম বিনিময় বিধি যিকেইটা আছে মই গোটেইকেইটা একেলগে বুজাই দিম, তোমালোকে একবাৰ চাই লোৱা। ক্ৰম বিনিময় বিধি তোমালোকে যোগৰ ক্ষেত্ৰত পাবা, বিয়োগৰ ক্ষেত্ৰত পাবা, পূৰণৰ ক্ষেত্ৰত পাবা, হৰণৰ ক্ষেত্ৰত পাবা। এতিয়া ক্ৰম বিনিময় বিধি মানে চোৱা, মই প্ৰথমতে যোগৰটো দেখাইছোঁ, মই লিখি দিছোঁ যোগ বুলি। যদি তোমালোকে a নামৰ কিবা এটা সংখ্যা b সংখ্যাৰ লগত যোগ কৰা, ইয়াত a মানে তোমালোকৰ যিকোনো সংখ্যা হ'ব পাৰে, a মানে তোমালোকে 1 2 3 4 5 6 যি ল'ব পাৰা, আৰু b টো তোমালোকে যি মন যায় তাকে ল'ব পাৰা। তেতিয়াহ'লে আমি যদি যোগ কৰোঁ আৰু এতিয়া চোৱা পজিশ্যনটো চোৱা, a টো আমি প্ৰথমতে ৰাখিছিলোঁ আৰু b টো পিছত ৰাখিছিলোঁ, তেতিয়াহ'লে আমি যিটো এনসাৰ পাম ইয়াৰ যদি উল্টা কৰি দিওঁ, b টো আগত দিওঁ, a টো আগত দিওঁ, এইটো পিছত দিওঁ, তেতিয়াও একে এনসাৰ পাম। তোমালোকে কৰি চাবা, মই এটা দেখাই দিছোঁ লাগিলে। এইটো যদি মই 5 লওঁ, যোগ a মানে হৈছে 5, b মানে হৈছে 7, 7 পাছে আমি কিমান পাম 12 পাম, এইখন যোগ কৰিলে আমি 12 পাম। আৰু চোৱা এতিয়া যদি মই উল্টা পুল্টা কৰি দিছোঁ ন এইটো, গতিকে b মানে কিমান আছিলে 7, a মানে আছিলে 5, 7 পাছে কিমান পাম ইয়াতো 12 পাম। গতিকে চোৱা এনসাৰ ইয়াতো 12, ইয়াতো 12। গতিকে কি গম পালো যে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে। ক্ৰম বিনিময় বিধি মানে কি, যে যদিহে ক্ৰম বিনিময় ক্ৰম মানে হৈছে তাৰ পজিশ্যনটো আৰু বিনিময় মানে হৈছে চেঞ্জ কৰিছে, গম পাইছানে? গতিকে ইয়াত আছিলে a আৰু ইয়াত আছিলে b, a প্লাছ b এনসাৰ যিটো পাম, b প্লাছ a এনসাৰ সেইটোৱে পাম, আৰু সেইটোৱে হৈছে ক্ৰম বিনিময় বিধি। এতিয়া যদি আমি সেইটো বিয়োগৰ ক্ষেত্ৰত কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব a মাইনাছ b ইকুৱেল টু b মাইনাছ a। এইটো এতিয়া চোৱা বিয়োগৰ ক্ষেত্ৰত কিন্তু ক্ৰম বিনিময় বিধি মানি নচলে, গতিকে এইটো নহয়, ইকুৱেল নহয়। কেনেকৈ মানি নচলে চোৱা, মই ইয়াতে চাওঁ 5 মাইনাছ 7 কিমান পাম আমি, 5ৰ পৰা 7 গ'লে 2 হ'ব, কিন্তু ডাঙৰটোৰ আগত মাইনাছ চিন থকাৰ কাৰণে মাইনাছ হৈ গ'ল। এতিয়া যদি চাওঁ যে এইটো উল্টা পুল্টা কৰিছোঁ 7 মাইনাছ 5, তেতিয়াহ'লে কিমান পাম এনসাৰ 2 পাম, কিন্তু এইটো মাইনাছটো আৰু এইটো হৈছে প্লাছটো, গতিকে মাইনাছটো প্লাছটো একেই হ'বনে? কোনো কাৰণত নহয়, মাইনাছটো সৰু প্লাছটো ডাঙৰ, গতিকে বিয়োগৰ ক্ষেত্ৰত আকৌ ক্ৰম বিনিময় বিধি মানি নচলে, গম পাইছেনে ক্ৰম বিনিময় বিধি। এতিয়া চাওঁ পূৰণৰ ক্ষেত্ৰত কি হয়নো। পূৰণৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে কি হ'ব a ইনটু b ইকুৱেল টু b ইনটু a, হয় নে নহয় চাওঁ প্ৰথমতে। এতিয়া চোৱা 5 পূৰণ 7 একে সংখ্যাই লৈ আছোঁ হা, 5 পূৰণ 7 হ'লে কিমান হ'ব 7 5 35, আৰু এইটো যদি উল্টা কৰি দিওঁ চেঞ্জ কৰি দিওঁ জেগাত, তেতিয়াহ'লে কিমান হ'ব 7 ইনটু 5 এনসাৰ 35। গতিকে পূৰণৰ ক্ষেত্ৰতো ক্ৰম বিনিময় বিধি মানি চলিছে। এতিয়া চাওঁ আহা হৰণৰ ক্ষেত্ৰতনো কি হয়। হৰণৰ ক্ষেত্ৰত কি হয় চাওঁ, হৰণৰ ক্ষেত্ৰত কি হ'ব a হৰণ b ইকুৱেল বুলি দিছোঁ মই প্ৰথমতে, আমি ইকুৱেল বুলি ধৰি লৈছোঁ প্ৰথমতে। এতিয়া চোৱা হৰণৰ ক্ষেত্ৰত যদি কৰি চাওঁ তেতিয়াহ'লে কি হ'ব 5 ডিভাইড বাই 7 ইকুৱেল টু 5/7। আমি যদি উল্টাকৈ দিওঁ 7 ডিভাইড বাই 5 ইকুৱেল টু কিমান হ'ব 7/5। এতিয়া চোৱাচোন 5/7 আৰু 7/5 একেটো নহয়, গতিকে হৰণৰ ক্ষেত্ৰতো ক্ৰম বিনিময় বিধি মানি নচলে, গম পালানে? ক্ৰম বিনিময় বিধি মানে কোনটো, যে যদিহে a বা a বুলি কৈছোঁ বা যিকোনো সংখ্যা থাকিব পাৰে, দুটা সংখ্যা পজিশ্যনটো যদি চেঞ্জ কৰোঁ দিওঁ এনসাৰটো একে ওলায়, তেতিয়াহ'লে ক্ৰম বিনিময় বিধি মানি চলিছে। যোগৰ ক্ষেত্ৰত মানি চলিছে আৰু পূৰণৰ ক্ষেত্ৰত মানি চলিছে। ক্ৰম বিনিময় বিধি ক'ত মানি নচলে, হৰণৰ ক্ষেত্ৰত মানি নচলে আৰু বিয়োগৰ ক্ষেত্ৰত মানি নচলে, গম পাইছানে?
এইটো হৈছে ক্ৰম বিনিময় বিধি এতিয়া আমি অংকলৈ আহিছো যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্টত সুধিবা মই নেক্সট ক্লাছত বুজাই দিম এতিয়া আহক কাৰ্যৰ কোৱেশ্চনটো 13 নম্বৰ পৃষ্ঠাত আছে কাৰ্য তলৰ সংখ্যাবোৰ যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে চোৱা প্ৰথমটো দিছে 26 আৰু 37 প্ৰথমটো দিছে 26 আৰু 37 এতিয়া ক্ৰম বিনিময় বিধি প্ৰথমে যোগৰ ক্ষেত্ৰত কৰি চাব দিছে গতিকে যোগৰ ক্ষেত্ৰত কৰি চাম আমি প্ৰথমে 26 প্লাস 37 কৰি চাম এটা 26 ৰ লগত 37 কৰি কিমান হ'ব 6 হাতে 13 3 হাতে 3 তে 5 5 একে 6 63 ওলাল গতিকে ইয়াত 63 ওলাল যদি আমি জায়গাটো চেঞ্জ কৰি দিও কিমান হয় চাম জায়গাটো চেঞ্জ কৰিলে 37 প্লাস 26 এটা 37 6 হাতে 13 3 হাতে 1 3 তে 5 5 একে 6 সো 63 63 ওলাল গতিকে যোগৰ ক্ষেত্ৰত এটো ক্ৰম বিনিময় বিধি মানি চলিছে নে এটো obviously মানি চলিছে ইয়াত লিখি দিবা তোমালোকে যে ক্ৰম বিনিময় বিধি মানি চলিছে এতিয়া তোমালোকে নেক্সট চাও হা নেক্সট কি দিছে নেক্সট দিয়া আছে বি নম্বৰ বি তো দিয়া আছে -48 আৰু -17 -48 আৰু -17 এটা -48 টো আমি দুটা যোগ কৰিম -48 প্লাস -17 এতিয়া এটো হল -48 প্লাসে মাইনাসে মাইনাস এটো হ'ব -17 কিমান হ'ব আনসাৰটো দুইটা যোগ কৰিব লাগিব মাইনাসে মাইনাসে প্লাস হ'ব গতিকে যোগ কৰিব লাগিব 8 হাতে 15 5 হাতে 1 4 1 5 5 1 6 65 ওলাইছে এতিয়া আমি কি কৰিম পজিশনটো চেঞ্জ কৰি দিম পজিশনটো চেঞ্জ কৰি কিমান হয় চাও -17 প্লাস -48 এতিয়া -17 মাইনাস প্লাসে মাইনাসে মাইনাস হ'ব -48 দুইটা যোগ কৰিলে কিমান হ'ব 8 হাতে 15 5 হাতে 1 4 1 5 5 1 6 দুইটা 65 65 ওলাইছে হয়নে গতিকে তোমালোকে এটো লিখি দিবা যে ক্ৰম বিনিময় বিধি মানি চলে গমছনে ক্ৰম বিনিময় বিধি এটো মানি চলিছে আৰু নেক্সট কি দিছে চাও নেক্সট দিছে 12/7 আৰু প্লাস 0 3 নম্বৰ কি দিছে 12/7 আৰু 0 এতিয়া 12/7 ৰ লগত 0 যদি আমি এনেকে যোগ কৰো তেতিয়া কিমান পাম 12/7 এ পাম কেনেকে পাম যিকোনো সংখ্যাৰ লগত যদি 0 যোগ কৰো 0 যোগ কৰে তেলে আমি সেই সংখ্যাটোৱে পাম গতিকে মই এফালে আৰু কৈ থকা নাই এতিয়া চাও উল্টাকে দিও 0 লগত 12/7 আকৌ একে পাম কাৰণ যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে সেই সংখ্যাটোৱে পাম গতিকে ইয়াতো মানি চলিছে চোৱা ইয়াতো 12/7 আছে ইয়াতো 12/7 আছে মানি চলিছে তোমালোকে লিখি দিবা যে ক্ৰম বিনিময় বিধি মানি চলিছে মানি চলে মানে লিখি দিবা বুজি পালা না এবাৰ নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো হৈছে কাৰ্য তোমাৰ 15 নম্বৰ পেজত আছে তলৰ সংখ্যাবোৰ বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে এটা প্ৰথমটো দিছে -3 আৰু -6 গতিকে -3 আৰু -6 আমি জানো অলৰেডি জানিছো যে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে গতিকে আমি কৰি চাও তথাপি প্ৰথমটো দিছে -3 -6 এটা চোৱা মই প্ৰথমতে কি কৰিম -3 পৰা -6 বিয়োগ কৰি দিম কি পাম চাও -3 থাকিল মাইনাসে মাইনাসে কিমান হ'ব গুড মাইনাসে মাইনাসে হ'ব প্লাস গতিকে এটা চোৱা এটা হৈছে মাইনাস চিন এটা হৈছে প্লাস মাইনাসে প্লাসে মাইনাস হ'ব গতিকে ইয়াত কিমান হ'ব বিয়োগ কৰিব লাগিব 6 পৰা 3 গলে 3 ডাঙৰ লগত কি চিন আছে ডাঙৰ হৈছে 6 6 টা যোগ চিন আছে গতিকে এটো হ'ল 3 এতিয়া যদি আমি এনেকে চাও যে প্ৰথমতে -6 টো লিখো তাৰ পিছত আমি -3 টো বিয়োগ কৰি দিও তেতিয়া লাগি কিমান হ'ব চাও প্ৰথমতে -6 এ থাকিল মাইনাসে মাইনাসে প্লাস হ'ল তাৰপিছত হ'ল 3 তাৰপিছত এটো হ'ল মাইনাস এটো হ'ল প্লাস মাইনাসে প্লাসে মাইনাস হ'ব গতিকে বিয়োগ কৰিলে কিমান হ'ব 6 পৰা 3 গলে 3 ডাঙৰটো কি আছে বা ডাঙৰটো 6 6 কি চিন আছে মাইনাস চিন আছে গতিকে आंसर হ'ল -3 এটা ইয়াত চোৱা ইয়াত হ'ল 3 ইয়াত হ'ল -3 গতিকে তোমালোকে নিজে কোৱা মানি চলিছে নে নাই মানা কিয় মানা নাই এটা আছে মাইনাস চিন নাই এটা আছে মাইনাস চিন আছে
দুইটা একে নহয় গতিকে মানি চলা নাই তোমালোকে লিখি দিবা যে ক্ৰম বিনিময় বিধি মানি চলা নাই এনেকে লিখি দিবা এবাৰ চাও নেক্সট কি দিছে নেক্সটটো দিছে -15 আৰু 15 বি -15 আৰু দিছে 15 এটা কৰি চাও প্ৰথমতে -15 ৰ পৰা 15 টো বিয়োগ কৰিম -15 -15 মাইনাসে মাইনাসে প্লাস গতিকে আমি কি কৰিব লাগিব দুইটা যোগ কৰিব লাগিব যোগ কৰিলে হ'ব 30 ডাঙৰ ডাঙৰ দুইটা একে গতিকে মাইনাস নে বহিব তাৰ পিছত চাও এবাৰ কি কৰিম এই 15 ৰ পৰা এই -15 বিয়োগ কৰিম 15 -15 গতিকে 15 ৰ পৰা -15 যেতিয়া বিয়োগ কৰিম তেতিয়া কি হ'ব 15 মাইনাসে মাইনাসে হ'ব প্লাস 15 15 15 30 এটা সোয়া ইয়াৰ আছে -30 ইয়াৰ আছে মাইনাস নাইকিয়া মানে 30 গতিকে দুইটা একে হ'ল না দুইটা একে হোৱা নাই গতিকে এতুটো লিখি দিবা যে ক্ৰম বিনিময় বিধি মই লিখি দিয়া নাই আৰু তোমালোকে নিজে লিখি লবা ক্ৰম বিনিময় বিধি মানি চলা নাই বুজি পালা নে এবাৰ চাও নেক্সট কোৱেশ্চনটো দিছে 1/4 আৰু 3/5 সি দিছে 1/4 3/5 এতিয়া এটো আছে ভগ্নাংশত আছে গতিকে আমি ভগ্নাংশত থাকিলে কি কৰিব লাগিব এলসিএম বা লসাগু লব লাগিব এতিয়া ইয়াত লসাগু ললে কিমান হ'ব 20 হ'ব এটো হ'ব 4 * 5 1 * 5 আৰু এটো কিমান হ'ব 4 * 4 যিকল কিমান হ'ব 5/20 আৰু কিমান হ'ব 12/20 এতিয়া আমি এইটা সংখ্যা যোগ কৰি চালে গম পাম এটা চাও প্ৰথমতে 5/20 -12/20 মই এটো পাই ডাইৰেক্ট কৈছো তোমালোকে আপো ডাইৰেক্ট লিখা পাৰা তে লিখিম 5/20 20 টো কমন লৈছো তাৰছত 5 ৰ পৰা 12 বিয়োগ কৰিছো 5 ৰ পৰা 12 হলে হ'ব 7 ডাঙৰটো কি চিন আছে মাইনাস n গতিকে -20 গম পাইছ না এটা চাম নেক্সট আমি উল্টা পাল্টা জায়গাটো চেঞ্জ কৰি চাম 12/20 -5/20 কিমান হ'ব 20 12 - 5 7 12 পৰা 5 গলে হ'ল 7 আৰু ইয়াত হ'ল 20 গতিকে চোৱা ইয়াত হ'ল কিমান -7/20 এটো হ'ল 7/20 গতিকে দুইটা একে হ'ল জানো দুইটা একে হোৱা নাই গতিকে কি পালো যে বিয়োগৰ ক্ষেত্ৰত এটো লিখি দিবা তোমালোকে ক্ৰম বিনিময় বিধি মানি চলা নাই গতিকে আমি কি পালো বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে আমি অলৰেডি তোমালোকক দেখাইছিলো প্ৰথমতে গতিকে বিয়োগৰ ক্ষেত্ৰত মানি নচলে এবাৰ আমি নেক্সট কোৱেশ্চনটো হৈছে কাৰ্য 15 নম্বৰ পেজতে আছে তলৰ সংখ্যাবোৰ পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে না চোৱা এবাৰ পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে না চাব দিছে প্ৰথমটো আছে 4 আৰু -7 4 আৰু -7 কৰি চাম 4 -7 এতিয়া চোৱা প্ৰথমতে আমি কি কৰিম 4 * -7 কৰি চাম 7 এটা কৰিছো 7 4 গুণ 28 গতিকে 28 হ'ল এটো প্লাস আছে তো মাইনাস আছে প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাসে মাইনাস গতিকে এটো হ'ল -28 নেক্সট তো হ'ল আমি জায়গাটো চেঞ্জ কৰি চাম 7 * 4 তে কিমান পাম 7 4 গুণ 28 আৰু কিমান পাম -28 ইয়াত চোৱা ইয়াতো -28 ইয়াতো -28 গতিকে তোমালোকে লিখি দিবা যে ক্ৰম বিনিময় বিধি মানি চলিছে লিখি দিবা ক্ৰম বিনিময় বিধি মানি চলিছে হ'ব এটা চাম নেক্সট টুনো কি দিছে b2 কিমান দিছে -5 আৰু -9 গতিকে -5 -9 প্ৰথমতে কি কৰিম -5 ৰ লগত আমি -9 টো ইনটু কৰি দিম এতিয়া কিমান পাম 9 5 গুণ কিমান 9 5 গুণ 45 আৰু এটো মাইনাস আছে এটো মাইনাস আছে মাইনাসে প্লাস হ'ব গতিকে এটো প্লাস 45 হৈ যাব এবাৰ আমি জায়গাটো চেঞ্জ কৰি চাম 9 *
5 এটো आंसर 45 হ'ব গতিকে ইয়াত ক্ৰম বিনিময় বিধি মানি চলিছে না সচন ইয়াতো 45 ওলাছে ইয়াতো 45 ওলাছে গতিকে মানি চলিছে না obviously মানি চলিছে গতিকে তোমালোকে লিখি দিবা ক্ৰম বিনিময় বিধি মানি চলিছে হ'ব কি লিখি দিবা ক্ৰম বিনিময় বিধি মানি চলিছে ঠিক আছে এবাৰ আমি চাও C2 কি দিছে চাও C2 দিছে 5/3 আৰু 1 5/3 আৰু 1 এতিয়া 5/3 into 1 কিমান হ'ব যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে কিমান পাম সেই সংখ্যাটোই পাম 5 ৰ লগত 1 পূৰণ কৰিলে 5 6 ৰ লগত 1 পূৰণ কৰিলে 6 1 ৰ লগত 1 পূৰণ কৰিলে 100 হ'ব গতিকে এটো হ'ব 5/3 আৰু যদি আমি 1 টো আগলৈ লৈ আহো তেতিয়া কিমান হ'ব 5/3 এটা কিমান হ'ব आंसर 5/3 হ'ব গতিকে ইয়াত ক্ৰম বিনিময় বিধি মানি চলিছে না ইয়াত ক্ৰম বিনিময় বিধি মানি চলিছে হয়নে কাৰণ 5/3 আৰু 5/3 দুটা একই হয় গতিকে ক্ৰম বিনিময় বিধি তোমালোকে লিখি দিবা কিন্তু ইয়াত ক্ৰম বিনিময় বিধি মানি চলিছে বা মানি চলে ঠিক আছে নেক্সট কোৱেশ্চন আছে 3/7 আৰু -4/5 এটা 3/7 ৰ লগত যদি আমি -4/5 ইনটু কৰো তেতিয়ালে কিমান পাম চোৱা এটো আছে ভগ্নাংশ যেতিয়া পূৰণ কৰিব লগা হয় তেতিয়ালে আমি তলৰতে লগত পূৰণ কৰিম ওপৰতে লগত পূৰণ কৰিম অৰ্থাৎ 7 লগত 5 পূৰণ কৰিম 7 লগত 5 পূৰণ কৰিলে কেনে হ'ব 7 35 আৰু ওপৰতে গতিকে এটো হ'ল 12 আৰু মাইনাস চিন থাকাৰ কাৰণে মাইনাস চিন আহি গৈছে হৈছে এবাৰ জায়গাটো চেঞ্জ কৰি দিম জায়গাটো চেঞ্জ কৰিলে একেই आंसर ওলাব এটো হ'ব 3/7 এটো হ'ল 35 এটো হ'ল -12 7 + 35 আৰু 4 3 * 12 মাইনাস চিন থাকাৰ কাৰণে মাইনাসে প্লাসে মাইনাস হৈ গ'ল গতিকে ইয়াতো आंसर একেই ওলান চাচোন ইয়াত -12/35 ইয়াতো -12/35 গতিকে কি পালো ইয়াতো তোমালোকে লিখি দিবা যে ক্ৰম বিনিময় বিধি মানি চলিছে ঠিক আছে এবাৰ আমি নেক্সট কোৱেশ্চনটো তলৰ সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলানে কাৰ্য 17 নম্বৰ পেজত আছে গতিকে প্ৰথমটো দিছে 3/3 আৰু 15 এটো দিছে 3 আৰু 15 এতিয়া 3 আৰু 15 হৈ গলে কি কৰিম আমি হৰণ কৰি চাম 3 হৰণ 15 এটা আমি এনেকৈ লিখিব 3/15 आंसर হ'ব এটো যদি আমি চোৱা কাটাকাটি কৰিব পাৰো 3 ৰে 3 কেবাৰ যায় আৰু 3 ৰে 15 কেবাৰ যায় 5 বাৰ যায় গতিকে আমি কাটি দিব পাৰো 3 ৰে 3 গল এবাৰ 3 ৰে 15 গল 5 বাৰ গতিকে কিমান হ'ল 1/5 এতিয়া আমি জায়গাটো চেঞ্জ কৰি দিম 15 টো আগত ৰাখিম 15 হৰণ 3 তেতিয়া ওপৰত হ'ব 15 তলত হ'ল 3 এটা আকৌ কাটাকাটি গল 3 ৰে 3 গল এবাৰ 3 ৰে 15 গল 5 বাৰ গতিকে आंसर হ'ল 5 তলত 1 টো দিব পাৰ নিদিব পাৰ গতিকে কথা নাই आंसर হ'ল 5 গতিকে এটো চোৱা এটো হৈছে এটা হৈছে 1/5 আৰু এটা হৈছে 5 গতিকে 1/5 আৰু 5 একে হ'ল নাই হোৱা গতিকে ইয়াত তোমালোকে লিখি দিবা যে ক্ৰম বিনিময় বিধি মানি চলা নাই চলা কাৰণ এটো হৈছে 1/5 এটো হৈছে 5 দুইটা বেলেগ বেলেগ গতিকে লিখি দিবা ক্ৰম বিনিময় বিধি মানি চলা নাই এবাৰ আমাৰ নেক্সট কোৱেশ্চনটো কি দিছে -5 আৰু 17 বি দি আছে -5 আৰু 17 এতিয়া আমি হৰণ কৰি চাম -5 ৰ আমি 17 এ হৰণ কৰিম এই কিমান হ'ব -5/17 নেক্সট যদি আমি উল্টা কৰি দিও জায়গাটো উল্টা কৰি দিলে চাম কি হয় 17 divided by -5 তেতিয়া কিমান হ'ব 17/5 মাইনাস ইনটু এটো আহিব পাৰে ইয়াতে আহিব এটা চোৱা ইয়াত আছে -5/17 আৰু এটা আছে 17/5 গতিকে দুইটা একে হয় জানো নহয় গতিকে তোমালোকে লিখি দিবা যে ক্ৰম বিনিময় বিধি মানি চলা নাই গমছনে মানি চলা নাই কাৰণ হৰণ অংকত নাজানে মানি নচলে বুলি আমি আগতেই গম পাইছো গতিকে এটো হল এটো তাৰ পিছত আহিল 3 নম্বৰটো সি কোৱেশ্চনটো সি কিমান দিয়া আছে সি দিয়া আছে 7/4 আৰু 1 7/4 আৰু 1 এতিয়া 7/4 divided by 1 7/4 divided by 1 যেতিয়া কৰিম তেতিয়া চোৱা এই যে আছে 1 টো
1 টোত আগত হৰণ চিন আছে গতিকে হৰণ চিন কি হৈ যাব উল্টা হৈ যাব মানে হৰণ চিনৰ পিছত থকা সংখ্যাটো উল্টা হৈ যাব তেতিয়ালে কি পাম আমি এটো পাম আমি 7/4 এটো পূৰণ চিন হৈ যাব আৰু এটো 1/1 এ হৈ যাব আৰু 1 আৰু 1/1 একেই হয় গতিকে আমি নকৰা হেতুন হৈ যায় কিন্তু তোমালোকক দেখালো এটা কিমান হ'ব आंसर 7/4 7/4 এ হ'ব এতিয়া আমি নেক্সট টো কৰি চাম উল্টা কৰি পেলাই 1 ক ডিভাইড কৰো 7/4 এ এতিয়া এটা আহিব হৰণ চিনটো উল্টা হৈ যাব 1 পূৰণ 4/7 आंसर কিমান হ'ব 4/7 এটা সোৱা এটা হল 7/4 এটা আৰু এটা হল 4/7 এটা কোনটো দুইটা একে হয় না নাই দুইটা একে হৈছে গতিকে এটা হল 7/4 এটা আছে 4/7 গতিকে ইয়াত একে নাই হোৱা গতিকে কি হ'ব একে হোৱা নাই 7/4 4/7 একে নহয় গতিকে কি হ'ব ইয়াত তোমালোকে লিখিবা মানি নচলে কি বেন নচলে ক্ৰম বিনিময় বিধি মানি নচলে কমেছনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত ইমানে তোমালোক যদি কিবা ডাউট থাকে মোক কমেন্টত সুধিবা তোমালোক যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ফেসবুকৰ পৰা চাই থাকিলে তোমালোকে পেজটো ফলো কৰি ল'বা আজি ভিডিঅ'ত ইমানে ধন্যবাদ